বেদতো সেইভাবে কোৱা হৈছে হিন্দু হ'বলৈও কোৱা নাই মনুৰূপ হ'ব যে মনুষ্য হোৱা মনুষ্য কাক কোৱা হয় মনুৰ উৎপন্ন তিতি মনুষ্য হ আমি সকলো হৈছে মনুৰ সন্তান ব্ৰহ্মাদেৱে যেতিয়া প্ৰথম সৃষ্টি কৰিবলৈ যাতে কৈ গৈছে তেখেতে যে প্ৰথম সৃষ্টি কৰিছিলে পঞ্চপৰ্বা অবিদ্যা তাৰপৰা দেখিলেচোন ঈশ্বৰে মোক সৃষ্টি কৰিব দিলে প্ৰথম এহোপা অবিদ্যাহে সৃষ্টি হ'ল তাৰ পিছতে তেওঁ সৃষ্টি কৰিলে বোলে মানৱ পুত্ৰ ৰূপত চাৰি সিদ্ধৰ পাছতে নাৰদদেৱৰ পাছতে 9জন প্ৰজাপতিক সৃষ্টি কৰিলে ভৃগু পুলহ পুলস্ত অত্ৰি অংগিৰা কে প্ৰমুখ্য কৰি ক্ৰতু ইত্যাদি 9জন প্ৰজাপতি সেই 9জন প্ৰজাপতি সৃষ্টি কৰাৰ পাছতো ব্ৰহ্মাদেৱে দেখিলে যে সৃষ্টি নাবাহেচোন তেতিয়া তেওঁ মনলৈ এইটো আহিলে যে মই পুৰুষ তত্ত্বহে সৃষ্টি কৰিলোঁ স্ত্ৰী তত্ত্বটো মোৰ সংসাৰত স্থান দিয়েই নাই পুৰুষ আৰু স্ত্ৰী যেতিয়ালৈকে এক নহয় তেতিয়ালৈকেতো সংসাৰ বৃদ্ধি সম্ভৱ নহয় তেতিয়া বোলে ব্ৰহ্মাদেৱে নিজৰ আত্মযোগৰ শক্তিৰে নিজৰ শৰীৰটোক দুটাৰ ৰূপত ভাগ কৰিলে প্ৰথম অংশইদি সু অংশইদি সেইকাৰণে চাবচোন আমি শিৱক অৰ্ধনাৰীশ্বৰ বুলি যে কওঁ যে শিৱৰ বোলে আধা অংগ পুৰুষৰ আধা অংগ বোলে নাৰীৰ বা স্ত্ৰীৰ সেইকাৰণে শিৱ বোলে অৰ্ধনাৰীশ্বৰ তাৰ লগতেতো আমি এইটোও কওঁ যে যত জীৱ তত শিৱ আৰু শৱ দুটাৰ মাজত পাৰ্থক্যটো কি আছে বাৰু হস্ৰইকাৰডাল নহয়নে আমি যাৰ পৰিচয় দি আছো এইটো হৈছে শৱ এই শৰীৰটো হৈছে শৱ নহয় জানো আমি আত্মাৰটো পৰিচয় দিয়া নাই কিন্তু আত্মা ইয়াত বিদ্যমান হৈ আছে কাৰণে শৰীৰটো চৈতন্য হৈ আছে এই জীৱতত্বৰ দেহত থকা জীৱতত্বই যিদিনা সেই চৈতন্য তত্ত্বক জানিব পাৰিব তেতিয়া এই জীৱগুচি শিৱ হ'ব সেই হস্ৰইকাৰডালে চৈতন্য শক্তিক বুজাইছে আৰু সেই শিৱ হৈছে অৰ্ধনাৰীশ্বৰ কিদৰে বোলে অৰ্ধ অংগ পুৰুষৰ অৰ্ধ অংগ নাৰী কেনেকৈ সম্ভৱ যেতিয়া মাতৃগৰ্ভত জীৱদেহ সৃষ্টি হয় 23ডাল ক্ৰমোজম আহে পিতৃৰ পৰা 23ডাল ক্ৰমোজম আহে মাতৃৰ পৰা তেনেদৰে 46ডাল ক্ৰমোজম লগ লাগি জীৱদেহটোৰ বংশগতিটো সৃষ্টি হয় গতিকে পুৰুষ তত্ত্ব বা আমি লিংগদেহ ভিত্তিকহে এইটো পুৰুষৰ শৰীৰ পোৱা গৈছে কিন্তু প্ৰকৃততে এই সমস্ত প্ৰকৃতিৰ পৰা উৎপন্ন হোৱাৰ বাবে সকলো প্ৰকৃতি উৎপন্ন হোৱাৰ বাবে সেইবাবে চাওচোন আমাৰ বৈষ্ণৱসকলে ভগৱন্তৰ দেৱকৰ্ম কৰিবলৈ যাওঁতে নৈবেদ্যৰ ঠগীখন সজাবলৈ যাওঁতে মূৰত উৰণিখন লৈ লয় কিয় উৰণিখনে প্ৰকৃতি স্বৰূপা হোৱাক বুজায় ইমান সূক্ষ্ম দৰ্শন আছে বৈষ্ণৱ দৰ্শনত একমাত্ৰ পুৰুষ এজনকহে জ্ঞান কৰা হয় সেইজন হৈছে ঈশ্বৰ কৃষ্ণ আৰু তেওঁক ভজিবলৈ হ'লে আমি তেওঁৰ দাস্য ভাৱত প্ৰকৃতি স্বৰূপা হৈ ভজিব লাগিব সেই দৰ্শনটো আমাৰ আছে আৰু তেতিয়া পুৰুষ অংশৰ পৰা প্ৰথম সৃষ্টি কৰিলে স্বয়ম্ভুৱ মনুক সেই স্বয়ম্ভুৱ মনু হৈছে মনুষ্যৰ আদি পিতা আৰু স্বয়ম্ভুৱ মনুৰ লগতে দেৱী শতৰূপা এইখিনি কথা আমাৰ ল'ৰা ছোৱালীয়ে জানেনে ৰোমিঅ' জুলিয়েটৰ নাম আমাৰ ল'ৰা ছোৱালীয়ে শুনিব পাৰে কিন্তু স্বয়ম্ভুৱ মনুৰ কথা শুনা নাই এইবিলাক বহুত দুৰ্ভাগ্যৰ কথা কোন অভিনেতাই ক'ত গৈ কি কৰিছে সেইবিলাক আমাৰ নিউজ চেনেলবিলাকত একদম ৰঙা আখৰে দেখুওৱা হয় নহয়নে কোনে কাক বিয়া পাতিলে ক'লৈ ফুৰিবলৈ গৈছে আনকি আমি নিজৰ আপুনি মই এনেকুৱা এটা দুৰ্লভ জীৱন প্ৰাপ্ত কৰিছোঁ যে প্ৰতিটো ছেকেণ্ড ইয়াত বহি থকা প্ৰতিটো ছেকেণ্ড জীৱনৰ পৰা কাট খাই গৈ আছে দিনটোত 1.5 লাখতকৈ অধিক মানুহ মৰে কিন্তু আপুনি মই আজি দিনটো যে পালোঁ কম ডাঙৰ কথা নে কিন্তু সেইটো জীৱন কোনে ক'ত ফুৰিবলৈ গৈছে কোনে ক'ত কি কৈছে আমি নিজৰ জীৱনটো ইমান প্ৰদৰ্শনী কৰি পেলালোঁ ক'ৰবালৈ গৈ পেলাই যদি ঈশ্বৰত চাকি গছো দিছোঁ সেই গছো চেল্ফি মাৰি কিছুসকলে দিয়ে আজি আমুকলৈ গৈ চাকি গছ দিলোঁ ইমান জীৱনটো প্ৰদৰ্শনী কৰাৰ প্ৰয়োজন নাই জীৱনটো প্ৰদৰ্শনৰ বস্তু নহয় ঘৰত কোনোবা এজন মৃত হৈছে সেইটো কথা সামাজিক মাধ্যমত জনোৱাৰ জৰিয়তে সকলোৱে গম পাব সেইটো বেলেগ কথা কিন্তু প্ৰদৰ্শনীৰ ৰূপত তাক উপস্থাপন কৰিব নালাগে যেনেকৈ পজ দি আমাৰ ফটো মৰা হয় নহয় জানো কিছুমান বস্তু নিজৰ আন্তৰিক অনুভৱৰ বাবেও থ'ব লাগে আধুনিক যুগ এইটো কোৱা নহয় যে আমি জীৱনৰ কেনেবাকৈ তেওঁ গা ধুবলৈ গৈছে সেইটোও তেওঁ দেখুৱাব কিবা এটা খাবলৈ গৈছে ক'ৰবাত সেইটোও তেওঁ দেখুৱাব নিজৰ মাজততো কিছুমান বস্তু ৰাখিব লাগিব আমি সেই মেণ্টেলিটিটো আঁতৰাব লাগিব আৰু এই মেণ্টেলিটিটো কেতিয়া আঁতৰাম যেতিয়া আমি নিজৰ সমাজ সংস্কৃতিখিনি ধৰি ৰাখিব পাৰিম ভাগ দিয়কচোন আমি নিজৰ মাটি ভেটি ৰক্ষাৰ কথা বাদেই দিছোঁ আমি সেইটো সংস্কৃতিত ডাঙৰ দীঘল হোৱা কাৰণ আমাৰ পূৰ্বপুৰুষৰ পৰম্পৰা আজিৰ পৰা 2000 বছৰ 1400 বছৰ আগত আৰম্ভণি নহয় স্বয়ং নাৰায়ণৰ পৰা চলিছে আমাৰ গুৰু পৰম্পৰা বা আপুনি মই যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ গীতা ভাগৱত আজি হাৰ্ভাৰ্ড কেম্ব্ৰিজৰ দৰে বিশ্বৰ প্ৰসিদ্ধ ইউনিভাৰ্চিটিবিলাকত গীতাখন কম্পালচৰি কোৰ্চ হিচাপত পঢ়োৱা হৈছে আমাৰ ল'ৰা ছোৱালীয়ে গীতাখন কোনোবাইনো হাতত তুলি দিয়েনে সকলোকে আমি ক'ব নোৱাৰোঁ কিন্তু হাতত তুলি দিয়াৰ প্ৰয়োজন যিদৰে আমি কওঁ যে বোপাইটো মেট্ৰিকটো ভালকৈ পাছ কৰ ভাল মোবাইল এটা কিনি দিম সেইটো ভুল কথা নহয় যুগৰ সাপেক্ষে দিবও লাগিব নহয় জানো বা বাইক এখন কিনি দিম সেই অফাৰটো দিয়া ভুল নহয়
কিন্তু তাৰ লগতে তাত ইউজ কৰাৰ মেনুৱেলখনোতো দিব লাগিব মোবাইলটো দিলোঁ কিন্তু যদি কেনেদৰে কোনখিনি সময়ত ব্যৱহাৰৰ কথা নাজানো কাৰণ মোবাইলটোক যেতিয়া আমি মানুহে চলাই থাকোঁ তেতিয়ালৈকে খেলি মেলি নহয় মোবাইলে যেতিয়া মানুহক চলাবলৈ আৰম্ভ কৰে খেলি মেলি তেতিয়া হয় গাড়ীখন যেতিয়া আমি মানুহে চলাই থাকোঁ তেতিয়াহ'লে খেলি মেলি নহয় গাড়ীয়ে যেতিয়া মানুহক চলাবলৈ আৰম্ভ কৰে খেলি মেলি তেতিয়া হয় তেতিয়া বোলে কেনেবাকৈ বোলে যদি দুৰ্ঘটনা এটা ঘটিলে সেইটো বোলে ঈশ্বৰৰ ইচ্ছা আমি এইটো কৈ ফুৰোঁ যে ঈশ্বৰৰ ইচ্ছা অবিহনে গছৰ বোলে পাত এখিলাও নলৰে তেতিয়াহ'লে মোৰ ঘৰত কিবা এটা অপায় মংগল সেইটো মানে ঈশ্বৰৰ ইচ্ছা দিছে নাই হোৱা ভাগৱতৰ মাৰ্গত গ'লে এইবোৰ ঢেৰ নীতি নিয়ম পালিব লাগিব নহয় জানো খোৱা বোৱা এইবিলাক চব আপোনাৰ নিষিদ্ধ হৈ পৰিব এতিয়াই ভাগৱতৰ মাৰ্গত নাযাওঁ সমস্যাটো ডাঙৰ কি জানেনে আমাৰ অসমৰ বৈষ্ণৱ সমাজৰ অসন্তোষ নকৰিব এইটো কথা কঠিন সত্য আমাৰ আটাইতকৈ যদি কিবা বিচাৰ নাই সেইটো হৈছে আমাৰ নিজৰ অন্নৰ বিচাৰ নাই অন্নৰ বিচাৰ মানে এইটো নহয় যে আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে নাখাওঁ অন্ততঃ কি খাব লাগে আপোনাৰ হবে নাভাবিব যে মাছ মাংস খালে বোলে পাপ হয় সেইকাৰণে খাব নালাগে মাছ মাংস খালে পাপ হয় তাতকৈ বেলেগ দ্ৰব্যলৈ আমি যোৱাই নাই বা মাছ মাংস খালে পিছত আমাক জম ৰজাই বোলে ৰিফাইন তেলত ফ্ৰাই কৰিব সেইকাৰণে সেইখিনি খাব নালাগে সেইটো নহয় সেইখিনি মনুষ্যৰ বাবেই নহয় সেইকাৰণে তাক ত্যাগ কৰিব লাগে কিন্তু গোটেই খেলি মেলিখন আমাৰ ক'ত লাগেগে ইয়াতেইটো কেনাটো লাগেগে আমি ভাবি থাকোঁ যে এই মাংস যেনে তেনে এৰিলোঁ এতিয়া মাছকণ নহ'লে জোলকণ নহ'লে নহয় প্ৰথমেতো আমি বৈষ্ণৱ মাৰ্গত মৎস্য এৰিব লাগে যে মৎস্যাদ সৰ্ব মাংসাদ তস্মাদ মৎস্যাদ বিবৰ্জিত মাছে সকলো জীৱৰ মাংস খায় আপোনাৰ হবে কি খায় কি নাখায় তাত আমাৰ কোৱাৰ তিল মানুহ অধিকাৰ নাই কিন্তু এই মাৰ্গৰ সৈতে জড়িত হ'লে ভাওখন কিন্তু সুন্দৰকৈ জুৰিবই লাগিব আমি ভকতি শুদ্ধকৈ কৰা নাই কাৰণ আমিতো ভকত নহয় ঈশ্বৰটো ছজনহে ভকত নহয় জানো ভগৱন্ত কৃষ্ণৰ উদ্ধৱ বিদুৰ মৈত্ৰেয় আৰু ৰামচন্দ্ৰৰ জাম্বৱন্ত বিভীষণ আৰু হনুমান ঐকান্তিক ভক্ত তেওঁলোকৰ সমান ভক্তি প্ৰাপ্ত কৰা আমি সম্ভৱেই নহয় কিন্তু আমি তেওঁলোকৰ জৰিয়তে ভাও জুৰিছোঁ কিন্তু ভাও জুৰিলেও এনেকুৱাকৈ জুৰিব লাগে ভাওখন কেতিয়া চাই ভাল লাগে যেতিয়া আমি কওঁ কোনোবাই কৃষ্ণৰ চৰিত্ৰটো লৈছে হাইলাখ কৃষ্ণ যেন লাগিছে দেই কোনোবাই অসুৰৰ চৰিত্ৰটো লৈছে এইটোহে হাইলাখ অসুৰ যেন লাগিছে তেতিয়া আমি মনটোৱে সেই চৰিত্ৰটোক ৰূপায়ণ কৰিবলৈ তৃপ্তি পাওঁ গতিকে ঈশ্বৰৰ আগত আমি ভকতিৰ নামত এখন ভাও জুৰিছোঁ কিন্তু ভাও জুৰিলেও এনেকুৱাকৈ জুৰিব লাগে যাতে ঈশ্বৰৰ মনতো এইটো ভাৱনা আহে যে হয় দেই তেওঁ ভকতৰ ভাওখন ঠিকেই জুৰিছে তেতিয়া কিজানি তেওঁ অকণমান কৃপা কৰে ঈশ্বৰৰ কৃপা মানে এইটো নহয় যে ভাগৱতত পঢ়িলে মেলিলে বা ঈশ্বৰক ভক্তি কৰিলেই ঈশ্বৰে মোক ধনে সম্পত্তিয়ে গোটেই পৰিপূৰ্ণ কৰি দিব নহয় যদি আগদিনা হৰাই দিয়াৰ পাছতে পিছদিনাই আপুনি ফল পাইছে জানক সেয়া ঈশ্বৰ কৃষ্ণৰ কৃপা কেতিয়াও নহয় শুনিবলৈ এইবিলাক অদ্ভুত কথা কাৰণ আমাৰ সৰহসংখ্যক মানুহে ভক্তিৰ সংজ্ঞাটো ভুলকৈ বুজি থাকে আমি ভাবি থাকোঁ কি আমুকলৈ গৈছিলোঁ শৰাই এখন দিলোঁ তাত বহুত জাগ্ৰত স্থান দেই মই ফল পাই গ'লোঁ পিছদিনাই সেয়া ভকতি নহয় সেয়া সিদ্ধিৰ মাৰ্গ হ'ব পাৰে তালৈ গৈ কোনোবা এটা স্থানলৈ গৈ যদি 10 জনৰ উপকাৰ হৈছে তেতিয়াহ'লে সেই স্থানক আমি নিন্দা কৰাৰ প্ৰয়োজনীয়তা নাই কাৰণ কাৰোবাৰ কিবা এটা উপকাৰ হৈছে উপকাৰ হোৱাটো বহুত ডাঙৰ কথা কাৰণ সংসাৰখনত আমি যেতিয়া নিজক লৈয়ে জীৱনটো যাপন কৰিছোঁ তেনেকুৱা এটা পৰিস্থিতিত যদি কোনোবা এটা স্থানৰ পৰা কোনোবা এটা বিষয়ৰ পৰা কোনোবা এটা দ্ৰব্যৰ পৰা 10 জনৰ উপকাৰ হৈছে তেতিয়াহ'লে সেই স্থান সেই বিষয় সেই দ্ৰব্য প্ৰশংসনীয় কিন্তু ভাগৱতৰ মাৰ্গত সেইটো প্ৰশংসনীয় নহয় কিয় কাৰণ ভাগৱতৰ মাৰ্গত যদি মই ভাবি লওঁ যে মোৰ মান সন্মান বাঢ়িছে বা মই ভাগৱতৰ কথা ক'ব পাৰিছোঁ সেয়া ভগৱন্তৰ কৃপা নহয় কাৰণ ভগৱন্তই যদি উদাহৰণস্বৰূপে আপুনি শিৱসাগৰ টাউনলৈ ওলাই গৈ পেলাই দোলমুখ চাৰিআলিত ৰলেগে তেনেকুৱাতে ভিক্ষাৰী এজন আহি ক'লে বোলে দাদা 10 টকা এটা দিয়কচোন আপুনি ক'লে বোলে এই দিনটোলৈ ওলাই আহিছোঁ আকৌ এইজনে কি পইচা বিচাৰিবলৈ আহিছে আপোনাৰ হবে নাভাবিব ভাগৱতত এইখিনি কথা লিখা নাই কিন্তু আমি কথাটো বুজাবলৈ সেই কথাখিনি টানি আনিছোঁ যে দিনটোলৈ ওলাই আহিছোঁ 10 টকা এটা এইজনে বিচাৰিছে তেতিয়া ক'ব মোৰ পইচা চইচা নাই সেই বুলি কৈ ইখন দোকানত সোমালেগৈ ভিক্ষাৰীজন আকৌ পিছে গ'ল যে নহয় দাদা 10 টকা এটা দিয়কচোন তেতিয়া আপুনি ভাবিলে কি এই মানুহটোৱে পিছ নেৰিব চাগে অকণমান আগৰ দোকানখনৰ পৰাই মই বজাৰ কৰোঁ সেই বুলি ৰিক্সাখন মাতি ৰিক্সাখনত উঠি যাবলৈ ল'লে তেনেকুৱাতে ভিক্ষাৰীজনে ৰিক্সাখনৰ পিছে খেদি গ'ল বোলে দাদা 5 টকা এটা হ'লেও দি থৈ যাওকচোন মই চাহ একাপ খাম তেতিয়া আপুনি অস্বস্তি অনুভৱ কৰিবনে তেতিয়া আপুনি 5 টকা নালাগে 10 টকা নালাগে 10 টকা ঠাইত 20 টকা হ'লেও দি দিব মোৰ হাতত এতিয়া 10 টকীয়া নাই বোলে 20 টকা এইটোৱে লওঁ মুঠতে তই মোৰ পিছটো এৰ এতিয়া ভগৱন্তক বিচাৰিলেই যদি পিছদিনাই দিছে জানক ভগৱন্তই আপোনাক মোৰ পৰা আঁতৰিব বিচাৰিছে বিচাৰিব নালাগে ভগৱন্তৰ পৰা কেলে বিচাৰিব নালাগে যিজনা ঈশ্বৰৰ ওচৰত আপুনি মই পাৰ কৰি অহা অনন্ত কোটি জনমৰ হিচাপ আছে ধেমালি কথা নে আপুনি মই ইয়াৰ পিছত কি কৰিম কি নকৰিম সকলো হিচাপ যিজনৰ
ছফ্টৱেৰত জমা আছে সেইজনক আকৌ মই সৰু সুৰা বস্তু বিচাৰি পেলাই আমনি কৰিব নালাগে আৰু বিচাৰিব এই কাৰণেই নালাগে আপুনি কোনোবা মঠ মন্দিৰ কাৰণ তীৰ্থস্থানবিলাকতো আটাইতকৈ ডাঙৰ ভিক্ষাৰীসকল বহি থাকে নহয় জানো আপুনি ওলাই আহি পেলাই দেখিলে এজন মানুহ গোটেই খাবলৈ ববলৈ পোৱা নাই বোলে শুকাই খিনাই বহি আছে পটককৈ চকু গ'ল আপুনি ভাবিলে ইছৰাম মানুহজনে চাগে বহুত দিন 3-4 দিন একো খোৱা নাই দেই এই মানুহজনক পাৰিলে আজি ভাত সাজকে খুৱাই থৈ যাওঁচোন সেই বুলি আপুনি ভাবিলে নহয়নে ভিক্ষাৰীজন বহি আছে যে কোনোবা এজন আহিলে কিবা এটা খুজিম আপুনি মনত ভাবি গৈছিল কি বুলি ভিক্ষাৰীজনে অৱস্থাই কৈছে যে বহুত দিন খাবলৈ পোৱা নাই ভাত এসাঁজ খুৱাই থৈ যাম ভিক্ষাৰীজনৰ ওচৰত পোৱাৰ লগে লগে তেওঁ কৈ দিলে বোলে দাদা বা বাইদেউ চাহ একাপ হ'লেও মোক খুৱাই থৈ যাওকচোন তেতিয়া আপুনি কি খুৱাব বাৰু চাহ খুৱাবনে ভাত খুৱাব তেওঁ বিচাৰিলে কি চাহ একাপ কিন্তু আপুনি দিম বুলি ভাবি আছিলে কি ভাত খাজ তেতিয়া আপুনি ভাত খাজ নোখুৱাই চাহ একাপে দিব সেইকাৰণে ভগৱন্তৰ পৰা বিচাৰিব নালাগে কিজানি তাতকৈ ডাঙৰ কিবাই দিম বুলি ভাবি থৈছে আমি সৰুটো বিচাৰি তেওঁৰ পৰা সৰুটোহে লৈছোঁ জোৰ কৰি এইকাৰণে ভগৱানৰ পৰা বিচাৰিব নালাগে বেনৰ পিতৃ অংগ মহাৰাজ অংগৰ সন্তানৰ যুগ নাছিল ঋষিসকলে কৈছিল যে মহাৰাজ আপুনি সন্তানৰ কাৰণে চিন্তা বাদ দিয়ক কাৰণ আপোনাৰ সন্তানৰ যুগ নাই কিন্তু তথাপি মহাৰাজ অংগ ইমান পুত্ৰ স্নেহত বদ্ধ হৈছিল যে নহয় মোক পুত্ৰ সন্তান যেনে তেনে লাগে তেতিয়া ঋষিসকলে ক'লে এটা উপায় আছে আপুনি বাঁহ জেনুই যজ্ঞ কৰক তেতিয়া সেই যজ্ঞৰ ফলত আপোনাৰ ঈশ্বৰে কৃপা কৰিলে সন্তান হ'ব পাৰে সন্তান জন্ম হ'ল তাৰ স্বৰূপত বেন হ'ল বেনৰ চৰিত্ৰটো আমি সকলোৱে জানো দুৰ্দান্ত এটা যদিও ৰজাৰ সৎকুলত জন্ম হৈছিল দুৰ্দান্ত এটা অসুৰ স্বভাৱৰ ভগৱন্তক বৰকে জোৰকে বিচাৰি থাকিলে ভগৱন্তই দিব কিন্তু সময়ত হিতে বিপৰীতো হ'ব পাৰে সেইকাৰণে জোৰকে বিচাৰিব নালাগে ভক্ত আৰু অভক্তৰ এতিয়া দ্বাদশতটো যিসকল লক্ষণ লিখিছে কলিযুগত ভকত চিনি পোৱাটো বহুত ডাঙৰ কথা আৰু আপুনি কলিযুগত কোনে কিমান ভকতি কৰিছে সেইটো বিচাৰ কৰিবলৈ যোৱাটো অশুদ্ধ কাৰণ মোতকৈ বেছি জ্ঞানী পথত বহি থকা ভিক্ষাৰীজনো হ'ব পাৰে মই ইয়াত কথা কৈ আছোঁ হয় মোৰ মনত যদি কপটতা আছে আপোনালোকেতো নাই দেখা মোৰ ভিতৰতে বহি আছে সেইকাৰণে কলিযুগত ভকত আৰু অভকত এই দুজনৰ বা দুটি ব্যক্তিত্বটো চিনি পোৱাটো টান প্ৰকৃত ভক্ত কোনজন যিজনে যদি ইচ্ছা কৰি কিবা এটা পাইছে আপুনি কিবা এটা ভাবিছে ভবাটোকে ঈশ্বৰে আপোনাক প্ৰদান কৰিছে তেতিয়াহ'লে সেইটো ঈশ্বৰৰ কৃপা আপুনি যেতিয়া পাইছে ভাবি থকা বস্তু সেইখিনি সময়ত প্ৰথম ধন্যবাদ কালে যাব ঈশ্বৰলৈ যাব আমাৰ মনুষ্যৰ ওলোটা কেঁচুৱা এটি জন্ম হয় তেতিয়া কোনেও হৰিধ্বনি নিদিয়ে মৰা হয় এটা নিয়ক তেতিয়া হৰিধ্বনি দিয়ে যেতিয়া শ্বাস লগত থাকে সেইখিনি সময়ত নামটো কাণে কাণে কোনেও নকয় যেতিয়া শ্বাস নাথাকে শৰীৰত তেতিয়া আমি হৰিধ্বনি দিওঁ মৃতকৰ শয্যাৰ ওচৰত হৰিধ্বনি দিয়াটো ভুল ব্যৱস্থা নহয় কিন্তু তাৰ লগতে সন্তানটি জন্ম হওঁতেও সেই সন্তানটিৰ কাণত প্ৰথম ভগৱন্তৰ নামটো উচ্চাৰণ কৰাটো প্ৰয়োজন যিটো ব্যৱস্থা আমাৰ নাই আগতে আছিল কিন্তু এইবিলাক কথা আমি ধোঁৱা চাঙত তুলি দিলোঁ শ্বাস আৰু নাম নামৰ পৰা শ্বাসলৈ শ্বাসৰ পৰা নামলৈ এই মাজৰ সময়কণে এই জীৱন যাত্ৰাটো হৈছে আধ্যাত্মিক জীৱন যদি আমি পোৱাটোকে মই ঈশ্বৰে প্ৰদান কৰিছে সেইটো ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ কৃপা আৰু যদি মই ভবাটো পোৱা নাই তেতিয়া সেইটো ঈশ্বৰৰ ইচ্ছা সেই বুলি যিজন ব্যক্তিয়ে গ্ৰহণ কৰি নিজৰ জীৱনটো পাৰ কৰিছে সেইজন হৈছে ভক্ত কিন্তু নিজৰ নোপোৱাৰ বাবে আনক যিজনে দায়ী কৰিছে নহয় তোৰ কাৰণেই মই নাপালোঁ বা আমুকৰ কাৰণেই মই নাপালোঁ আমুকে যদি আমুক নকৰিলেহেঁতেন তেতিয়াহ'লে মোৰ লগত এইটো নঘটিলেহেঁতেন তেওঁ কাক আনক দুখ দিছে কিন্তু আমি জীৱনত যিমানেই ভালটো পাওঁ যিমানেই বেয়াটো নাপাওঁ কিয় সকলোৰে কাৰণ হৈছে আমাৰ নিজৰ কৰ্ম সিয়া লাগিলে যিমান ভাল ৰূপত নাহক যিমান বেয়া ৰূপত নাহক কাৰণ কৰ্মৰ বন্ধনৰ পৰা স্বয়ং দৈৱকী মাতৃও বাচিব পৰা নাই তাকেইতো দেখুৱাইছে 14 বছৰৰ পাছত যেতিয়া ভগৱন্তই মুক্ত কৰিবলৈ গৈ তেতিয়া দৈৱকী মাতৃয়ে সুধিলে যে তুমি ইমান সময় লগালা যে আজি 14 বছৰ ইমান বছৰ আগতো তুমি আহিব পাৰিলাহেঁতেন সেইফালে গোকুলত তুমি লীলা কৰি অঘবকত ধেনুক বধি আছা কিন্তু কংসৰ বন্ধনত যে তোমাৰ আচল পিতৃ মাতৃ বন্দী হৈ আছে তুমি আমাক উদ্ধাৰ কৰিবলৈ আজি 14 বছৰ সময় লগালানে বোলে মাতৃ মই কি কৰিম তুমিওতো পূৰ্ব জন্মত এজন পুত্ৰক মাতৃ স্নেহৰ পৰা 14 বছৰৰ কালে বঞ্চিত কৰিছিলা কৈকেয়ী আছিল সেইবাবে তুমিও এই জন্মত তাক প্ৰাপ্ত কৰিব সিমানখিনিলৈ আমাক দেখুৱাইছে যাতে আমি বুজো নিজৰ কৰ্মৰ ফলটো আমি কেতিয়াও আঁতৰিব নোৱাৰো